না আমি এইবাৰ আমাৰ ৪৯ সংখ্যক ৰাস আৰু এই ৰাসত আমি ব্যাপক প্ৰস্তুতি আমি মানে কৰিছোঁ। আমাৰ ৰাসৰ বিভিন্ন ধৰণৰ আমি বিভিন্ন দিশ আমি গোটেইবিলাক দিশতে আমি এইবাৰ খুব ভালকৈ আমি মানে আগবাঢ়িম বুলি ভাবিছোঁ বা আগবাঢ়িছোঁ। আৰু তেনেকুৱা ক্ষেত্ৰত আমাৰ যিবিলাক মৃন্ময় মূৰ্তি আমি বনাই আছোঁ এতিয়া এইবিলাকতো আপোনালোকক পৰিলক্ষিত হৈছে। আৰু বাকী আমাৰ প্ৰথম দিনাখন আমাৰ ১৫ নৱেম্বৰত সেইদিনা আমি আমাৰ শ্ৰীযুত ধ্যান ভাইক মাতিছোঁ মানে ধৰ্মীয় কাৰণে। আৰু তেনেকৈ আমি আৰু সাংস্কৃতিক দিশত আমি যথেষ্ট আমি এইবাৰ মানে গুৰুত্ব দিছোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি এটা এক্সিট পইণ্টো ৰাখিছোঁ। ইয়াৰ আগতে আমাৰ এটা ৰাস্তাই দিয়ে মানে অহা আৰু যোৱা হৈছিল, কিন্তু ছিকিউৰিটিৰ কথা চিন্তা কৰিয়ে আমি মানে প্ৰশাসনৰ লগতো আলোচনা কৰি আমি ইয়াত পকীৱাল আমাৰ ভাঙি নতুনকৈ এটা প্ৰস্থানৰ ব্যৱস্থা কৰিছোঁ। মানে বেলেগ এটা ৰাস্তাই দি আমি মানে দৰ্শকক লৈ যাম আৰু ভৱিষ্যতেও এই ৰাস্তাটো মানে ৰাস্তা হৈ থাকিব। ইয়াৰ পিছত ৰাস মহোৎসৱবিলাকতো মানে এক্সিট পইণ্টটো সেইটোৱে হ'ব। আমাৰ অহাবাৰ সোণালী জয়ন্তী হ'ব। অহাবাৰ সোণালী জয়ন্তীৰ প্ৰস্তুতিৰ কাৰণে আমি এতিয়াৰ পৰা ভাবিছোঁ এইবাৰ যিটো ৪৯ সংখ্যক ৰাস মহোৎসৱ তাৰে কাৰণে আমাৰ মানে বিৰাট প্ৰস্তুতি চলি আছে। যিটো বস্তু আপোনালোকে দেখাই পাইছে। এইবাৰ আমি যিমান পাৰোঁ তাৰমানে আটক ধুনীয়া কৰি মানে মূৰ্তিবিলাক সজাম বা আমাৰ টেকনিকেল মূৰ্তি ৫টা আছে, এইবিলাক ভক্তপ্ৰাণ ৰাইজে চাই ভাল পাব। এইবাৰ ৪৯ সংখ্যক পাঠশালা ৰাস মহোৎসৱ ১৫ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আমি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। আৰু ইয়াত আমাৰ বিভিন্ন প্ৰতিযোগিতাৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা কেইবাখনো সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আমি মানে অনুষ্ঠিত কৰিম। লগতে ৬ দিন আমি অসমৰে বাহিৰৰ অতিথি শিল্পীৰ দ্বাৰা আমি মানে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিবলৈ না আমি এইবাৰ আমাৰ ৪৯ সংখ্যক ৰাস আৰু এই ৰাসত আমি ব্যাপক প্ৰস্তুতি আমি মানে কৰিছোঁ। আমাৰ ৰাসৰ বিভিন্ন ধৰণৰ আমি বিভিন্ন দিশ আমি গোটেইবিলাক দিশতে আমি এইবাৰ খুব ভালকৈ আমি মানে আগবাঢ়িম বুলি ভাবিছোঁ বা আগবাঢ়িছোঁ। আৰু তেনেকুৱা ক্ষেত্ৰত আমাৰ যিবিলাক মৃন্ময় মূৰ্তি আমি বনাই আছোঁ এতিয়া এইবিলাকতো আপোনালোকক পৰিলক্ষিত হৈছে। আৰু বাকী আমাৰ প্ৰথম দিনাখন আমাৰ ১৫ নৱেম্বৰত সেইদিনা আমি আমাৰ শ্ৰীযুত ধ্যান ভাইক মাতিছোঁ মানে ধৰ্মীয় কাৰণে। আৰু তেনেকৈ আমি আৰু সাংস্কৃতিক দিশত আমি যথেষ্ট আমি এইবাৰ মানে গুৰুত্ব দিছোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি এটা এক্সিট পইণ্টো ৰাখিছোঁ। ইয়াৰ আগতে আমাৰ এটা ৰাস্তাই দিয়ে মানে অহা আৰু যোৱা হৈছিল, কিন্তু ছিকিউৰিটিৰ কথা চিন্তা কৰিয়ে আমি মানে প্ৰশাসনৰ লগতো আলোচনা কৰি আমি ইয়াত পকীৱাল আমাৰ ভাঙি নতুনকৈ এটা প্ৰস্থানৰ ব্যৱস্থা কৰিছোঁ। মানে বেলেগ এটা ৰাস্তাই দি আমি মানে দৰ্শকক লৈ যাম আৰু ভৱিষ্যতেও এই ৰাস্তাটো মানে ৰাস্তা হৈ থাকিব। ইয়াৰ পিছত ৰাস মহোৎসৱবিলাকতো মানে এক্সিট পইণ্টটো সেইটোৱে হ'ব। আমাৰ অহাবাৰ সোণালী জয়ন্তী হ'ব। অহাবাৰ সোণালী জয়ন্তীৰ প্ৰস্তুতিৰ কাৰণে আমি এতিয়াৰ পৰা ভাবিছোঁ এইবাৰ যিটো ৪৯ সংখ্যক ৰাস মহোৎসৱ তাৰে কাৰণে আমাৰ মানে বিৰাট প্ৰস্তুতি চলি আছে। যিটো বস্তু আপোনালোকে দেখাই পাইছে। এইবাৰ আমি যিমান পাৰোঁ তাৰমানে আটক ধুনীয়া কৰি মানে মূৰ্তিবিলাক সজাম বা আমাৰ টেকনিকেল মূৰ্তি ৫টা আছে, এইবিলাক ভক্তপ্ৰাণ ৰাইজে চাই ভাল পাব। এইবাৰ ৪৯ সংখ্যক পাঠশালা ৰাস মহোৎসৱ ১৫ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আমি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। আৰু ইয়াত আমাৰ বিভিন্ন প্ৰতিযোগিতাৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা কেইবাখনো সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আমি মানে অনুষ্ঠিত কৰিম। লগতে ৬ দিন আমি অসমৰে বাহিৰৰ অতিথি শিল্পীৰ দ্বাৰা আমি মানে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিবলৈ